নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক এই ভিডিঅ'টোত আমি যোৱাকালি যি এখন নোটিছ প্ৰকাশ পাইছিল ডিএমই গ্ৰেড 3 টেকনিক্যাল পদখিনি ৰিজাল্ট ওলাব বুলি সেই নোটিছখন ঠিক দুপৰীয়া মুকলি হৈছিল আৰু তেতিয়া সেই নোটিছখন পোৱাৰ লগে লগে মই হয়তো ভিডিঅ' আপলোড কৰা নাছিলো আপোনালোকৰ বাবে কাৰণ সেই নোটিছখন ফেক বুলি ভাবিছিলো মই কিন্তু ঠিক তেনেকুৱাই হৈছিল ৰাতি পাই 8 মান বজালৈকে কোনো ধৰণৰ ৰিজাল্ট আপডেট অহা নাছিল ডিএমই গ্ৰেড 3 যেটো টেকনিক্যালৰ ৰিজাল্ট দিম বুলি কৈছিল আপডেট অহা নাছিল ৰিজাল্টৰ যে ৰিজাল্ট মুকলি কৰা নাছিল তেওঁলোকে ৰিজাল্টৰ যেটো লিংক হয় সেই লিংক মুকলি কৰা নাছিল এক্টিভ কৰা নাছিল তো ৰাতি 9 বজাত যেটো ডিএমই গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ যিমানখিনি এক্সাম হৈ গৈছিল আগল তাৰে ৰিজাল্টৰ লিংকটো মুকলি কৰিছিল আৰু তেতিয়াই মই ভাবিছিলো যে সেইখন নোটিছ সঁচা হয় আৰু সঁচা বাবে আজি এই ভিডিঅ'টো বনাব বিচাৰিছো বা আপোনালোকৰ বাবে এই ভিডিঅ'টো যিখিনি ক্যান্ডিডেটে নেকি গ্ৰেড 3 টেকনিক্যাল পদখিনিৰ এক্সাম দিছিল জিহৰে নহক নাৰ্সিংৰে হক জিহে নহক সেই পদখিনিৰ বৰ্তমান ৰিজাল্ট দি আছে তেওঁলোকে তাত কিন্তু আপোনালোকৰ নাম নাই তাত আপোনালোকৰ ৰোল নাম্বাৰ থাকিব যিকোনো ব্ৰাউজাৰত ডিএমইৰ সাইটত গলে আপোনালোকে গ্ৰেড 3 টেকনিক্যাল পদৰ ৰিজাল্ট লিংক বুলি পাবই তাত ক্লিক কৰাৰ লগে লগে এটা আপোনালোকৰ পেজ ডাঙৰ এটা পিডিএফ খোল খাব সেই পিডিএফটোত 64 টা পেজ আছে মই হয়তো আপোনালোকক বৰ্তমান দেখাব পৰা নাই 64 টা পেজত আপোনাৰো নাম নাথাকে আপোনাৰ ৰোল নাম্বাৰটো থাকিব আপোনাৰ এডমিটৰ লগতে তাত পোষ্ট উল্লেখ থাকিব যদি তাত আপোনালোকৰ ৰোল নাম্বাৰটো মিলে আপোনালোকে পৰীক্ষাত কোৱালিফাইড কৰিছে এক্সাম পাস কৰিছে ইয়াৰ নেক্সটত আপোনালোকৰ স্কিল টেষ্ট হ'ব যদি সেই 64 টা পেজৰ ভিতৰত আপোনাৰ যদি ৰোল নাম্বাৰটো আছে আপোনাৰ যদি পোষ্টটো আছে তেতিয়া নেক্সট স্কিল টেষ্টৰ বাবে আপুনি প্ৰিপাৰেচন কৰিব পৰা হৈ গৈছে যোৱাকালি ৰাতি 9 বজাত মুকলি কৰিছে ইয়াৰ লিংকটো আপোনালোক সকলোৱে চাব পাৰিব এখিনি গ্ৰেড 3 হয় আৰু যাৰ নেকি বৰ্তমান সেই পিডিএফ খিনিত বা সেই পেজত ৰোল নাম্বাৰটো আছে আপোনালোকক ধন্যবাদ জনাইছো বা কৃতজ্ঞতা জ্ঞাপন কৰিছো নেক্সট স্কিল টেষ্টৰ বাবে আকৌ প্ৰিপাৰেচন কৰক ইমান কষ্ট কৰি পঢ়িছিল আপোনালোকৰ নামটো হয়তো আহিছে এক্সাম হয়তো আপোনালোকে পাস কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ মই কালি দিনত ভিডিঅ'টো আপলোড এই কাৰণে কৰা নাছিলো বা ভিডিঅ'টো বনোৱা নাছিলো যে সেই নোটিছখন মই ফেক বুলি ভাবিছিলো কিন্তু যেতিয়া ৰাতি 9 বজাত ডিএমইৰ সাইটত গৈ চাইছিলো তেতিয়া লিংক এক্টিভেট হৈছিল ৰিজাল্টৰ এইখিনি কিন্তু গ্ৰেড 3 টেকনিক্যালৰ হয় নন টেকনিক্যালৰ নহয় নন টেকনিক্যালৰ কিছুদিন পিছতেই হয়তো 2 দিন পিছতেই ৰিজাল্ট মুকলি কৰিব তেওঁলোকে লিংক আৰু মই থাম্বনেলত এটা বস্তু লগাইছিলো যে অসম পুলিচৰ ৰিজাল্ট আপডেট বুলি অসম পুলিচৰ বৰ্তমানলৈকে একো অহা নাই কিন্তু যিমানখিনি আগতে এক্সাম হৈ গল বা যিমানখিনি ৰিক্ৰুটমেন্ট প্ৰসেস চলি আছে বৰ্তমান সেই ৰিক্ৰুটমেন্ট প্ৰসেসবোৰৰ 70% কাম বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে শেষ কৰিছে সেয়ে অসম পুলিচৰো 2 দিনৰ ভিতৰতেই ৰিজাল্টটো দি দিব তেওঁলোকে মেৰিট লিষ্ট হয়তো উলিয়াব কাৰ নাম আহিল কাৰ চাকৰি হল সেয়ে এই কাৰণে থাম্বনেলত লগাইছিলো আপোনালোকক ওয়েট কৰি যদি আছে অসম পুলিচৰ বাবে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিব যেতিয়াই নোটিছ আহে অসম পুলিচৰ ৰিজাল্ট আহিল বা ৰিজাল্ট লিংক তেওঁলোকে এক্টিভ কৰে লিংক মুকলি কৰে মই আপোনালোকক খুব সোনকালে জনাই দিম ভিডিঅ'টো ইমানে আছিল সম্পূৰ্ণকৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছো জয় অসম